অহা 100 দিনৰ কৰ্মসূচীৰ ৰূপৰেখা প্ৰস্তুত কৰিছে বিজেপিয়ে। 16 জানুৱাৰীৰ পৰা বুথ সবলীকৰণ আৰু বুথ বিজয় অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। বিগত সময়ত হোৱা উন্নয়নমুখী কাম-কাজ আকৌ এবাৰ ৰাজ্যক সোঁৱৰাই দিবৰ বাবে ৰাজ্যৰ পদূলিয়ে পদূলিয়ে যাব বিজেপি। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। বিজেপিৰ এইবাৰ শ্লোগান সুৰক্ষিত বিকশিত আত্মনিৰ্ভৰ অসম হ'ব বুলি উল্লেখ কৰি এখন নিৰাপদ অসম ভৱিষ্যত প্ৰজন্মক দিয়াৰ বাবে এই যুঁজ হ'ব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী। 126টা সমষ্টিত বিজেপি মিত্ৰজোঁটে খেলিব নিৰ্বাচন। বিজেপিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা অধিক, কিন্তু জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে টিকট প্ৰদান কৰা হ'ব বুলি স্পষ্ট কৰি দিলে দিলীপ শইকীয়াই। জানুৱাৰীৰ ভিতৰতেই শ্বৰ্ট লিষ্ট কৰা হ'ব প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ। ইফালে 6 জনগোষ্ঠীৰ প্ৰসংগত দিলীপ শইকীয়াৰ মন্তব্য, মন্ত্ৰীগোটৰ প্ৰতিবেদন যিমান পাৰি সোনকালে প্ৰেৰণ কৰা হ'ব কেন্দ্ৰলৈ। ভাৰতীয় জনতা পাৰ্টীয়ে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত ৰাইজৰ আশীৰ্বাদত প্ৰচণ্ড বিজয়েৰে NDA চৰকাৰ গঠন কৰাৰ কাৰণে আমি সকলোৱে সংকল্প গ্ৰহণ কৰিলোঁ আৰু আমাৰ লক্ষ্য বুথ হ'ব। প্ৰতিটো বুথত আমাৰ দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাই ভোটাৰ ৰাইজৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আৰু সেই অঞ্চলৰ যি বিকাশ উন্নয়ন, সেই উন্নয়নী যাত্ৰাক ৰাইজৰ মাজলৈ লৈ যাব। অহা 100 দিনত আমি কি কৰ্মসূচী ল'ম, গোটেই কৰ্মসূচীখিনিৰো এটা ৰূপৰেখা প্ৰস্তুত হৈছে। বুথ সবলীকৰণ অভিযান আৰু বুথ বিজয় অভিযান। বুথ সবলীকৰণৰ কাৰণে আমি এসপ্তাহ সময় 16 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে আমি হাতত লৈছোঁ আৰু 22 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে বুথ বিজয় অভিযান। বিশেষভাৱে আমি এই কাৰ্যসূচী আমাৰ সৰ্বস্তৰৰ সকলো কাৰ্যকৰ্তাই এই কাৰ্যসূচীত তেওঁলোকৰ সময় বিনিয়োগ কৰিব, সময় নিয়োজন কৰিব আৰু কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ডাবল ইঞ্জিন চৰকাৰৰ অসমৰ বাবে বিগত 11 বা 10 বছৰত যিমান কাম হ'ল, সকলো শ্ৰেণীৰ লোকৰ বাবে আমি যিমানখিনি কাম কৰিলোঁ, সেই কৰা কামখিনি আমি আকৌ এবাৰ ৰাইজক সোঁৱৰাই দিবৰ কাৰণে আমি ৰাইজৰ পদূলিয়ে পদূলিয়ে বুথে বুথে আমি যাম। কেৱল নিৰ্বাচন জিকাৰ বাবে নিৰ্বাচন খেলিব বিচৰা নাই। আমি এখন সুৰক্ষিত নিৰাপদ অসম ভৱিষ্যত প্ৰজন্মৰ হাতত যাতে আমি উপহাৰ হিচাপে দি থৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ যি যুঁজ, এই যুঁজক আমি সভ্যতাৰ যুঁজ হিচাপে আগবঢ়াই লৈ যোৱাৰ কাৰণে আজিৰ কাৰ্যনিৰ্বাহক সভাত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। কেইটামান সমষ্টিত আমাৰ কোনো ধৰণৰ তাত বিশেষভাৱে তাত ফলাফল আশা আমি নকৰোঁ, কিন্তু ক'ৰবাত আমি যিহেতু আমি সকলোৰে কাৰণে কাম কৰিছোঁ, চৰকাৰৰ আঁচনি সকলোৱে পাইছে, গতিকে য'ত আমি আমাৰ চৰকাৰৰ আঁচনি দিছোঁ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আমি এপিল কৰিম যাতে অনাগত দিনত এখন বিকশিত আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাত সকলোৱে যাতে সহযোগ কৰে। এইখিনি কথা আমি এইকেইদিনৰ ভিতৰত আমি অকণমান আলোচনা বিলোচনা কৰি এই এছপাইৰেণ্ট প্ৰত্যাশীসকল কমাম অলপ লাহে লাহে। এইকেইদিন বহুত হৈছে, বহুতৰ নাম ওলাই আছে। আমি অকণমান তেওঁলোকৰ লগত কথা বতৰা পাতিম। এই জানুৱাৰী মাহতেই আমি যিমান পাৰোঁ সিমান প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা কমোৱাৰ কাৰণে আমি আমাৰ জ্যেষ্ঠ নেতৃবৃন্দ, আমাৰ যিসকল অভিভাৱক বা মাৰ্গদৰ্শক আছে, তেওঁলোকৰ লগত কথা পাতিব। সংঘাত ভাৰতীয় জনতা পাৰ্টী এটা পৰিয়াল, ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাই আৰু এইটো কিবা আজিৰ বিষয় এনেকুৱা নহয়। সেইকাৰণে কৈছে এটা মেকানিজিম, এটা আমি যিটো পৰিয়ালত মৰমৰ মাতেৰে বুজাই বঢ়াই যাৰ জিকাৰ সম্ভাৱনা বেছি আছে, তেনেকুৱা ধৰণৰ কথাবিলাক আমি লাহে লাহে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মানে মনলৈ আমি আগবঢ়াই লৈ যাম আৰু তেওঁলোকেও লাহে লাহে বুজিব যে আমি বিচাৰিছোঁ যদিও কোনোবা এজনেই টিকেট পাব আৰু তেওঁক জিকোৱাৰ কাৰণে আমি সকলোৱে যিজনে টিকেট পাব
তেওঁক জিকোৱাৰ কাৰণে সকলোৱে আমি দেহে কেহে লাগিম। যি অসমীয়াই মোগলক 17 বাৰ পৰাজিত কৰিছিল, সেই অসমীয়াই আধুনিক যুগৰ মোগলৰ মানসিকতা আজিও বৰ্তাই ৰখা সেইসকলৰ বিৰুদ্ধে যিখন যুঁজ বা তেওঁলোকে আমাৰ বিৰুদ্ধে যিখন যুঁজ আৰম্ভ কৰিছে, সেই যুঁজত ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ সভ্যতাৰ যুঁজখনত বিজেপি জিকিব লাগিব। তিনিটা মন্ত্ৰ মানে তিনিটা শব্দৰে এটা মন্ত্ৰ আমি তৈয়াৰ কৰিছোঁ: সুৰক্ষিত, বিকশিত আৰু আত্মনিৰ্ভৰ অসম। সুৰক্ষিতত চব আহি যাব, সভ্যতা, সংস্কৃতি, পৰম্পৰা, কৃষ্টি। বিকশিতত সকলো আহি যাব আৰু বিশেষভাৱে আত্মনিৰ্ভৰ অসম। আত্মনিৰ্ভৰ অসমত আমি ধুবুৰীৰ পৰা শদিয়ালৈকে খিলঞ্জীয়া মানুহৰ হাতত থকা মাটি ভেটি যিমান আছে পথাৰ, সেই পথাৰত যাতে আমাৰ ডেকা যুৱক যুৱতীসকলে খেতি কৃষিৰ জৰিয়তেও হওক, অন্যান্য বিভিন্ন উদ্যোগ ইত্যাদিৰ জৰিয়তে হওক, ব্যৱসায়ৰ জৰিয়তে হওক, তেওঁলোকে যাতে আমাৰ আত্মনিৰ্ভৰ অসম গঢ়াৰ আমাৰ যি সংকল্প বা ভাৰতীয় জনতা পাৰ্টীৰ যি সংকল্প, সেই সংকল্পৰ হকে আমি ৰাইজৰ লগত হাতে হাত ধৰি আমি আগবাঢ়ি যোৱাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। চাওক, আমাৰ ৰাজনৈতিক প্ৰস্তাৱতে এই বিষয়টো উল্লেখ কৰিছোঁ যে দীৰ্ঘদিনীয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী, তাৰ এটা ইতিবাচক বিজ্ঞানসন্মত বাস্তৱিক সমাধান সূত্ৰ উলিয়াব লাগে, যাতে যিসকলে বৰ্তমান ST ষ্টেটাছ পাই আছে তেওঁলোকৰো কোনো বিশেষ ক্ষতি নহয়, তেওঁলোকেও যাতে সেই মৰ্যাদা, সেই সংৰক্ষণ পাই থাকে। আৰু যিসকলে নতুনকৈ পাব, যিসকলৰ কাৰণে আজি মন্ত্ৰীগোটে প্ৰতিবেদন অসম বিধানসভাত প্ৰস্তুত কৰিছে, সেই মন্ত্ৰীগোটৰ প্ৰতিবেদনখন আমি যিমান সোনকালে পাৰোঁ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিম আৰু কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱে ইয়াৰ ওপৰত এটা ইতিবাচক দৃষ্টিভংগী ল'ব আৰু গোটেই এটা প্ৰক্ৰিয়াৰ মাজেৰে এই বিষয়টো আগবাঢ়ি যাব।